Hello students, today here we will discuss class 2 English lesson 4 keep healthy activity number 11, 12, 13, 14 and 15. Let's first discuss what's given in activity number 11. Neetu's teacher like him. He is very neat and tidy. Read what Neetu says. ইয়াত আমাক কৈছে নিতুজ টিচাৰ্ছ মানে নিতুৰ শিক্ষকসকলে নিতুক ভাল পাইছিল কিয়নো নিতু সাফাকে আৰু পৰিষ্কাৰকে থাকিছিল আৰু আমাক ইয়াত কৈছে নিতুৱে কি কৈছে আমি পঢ়ো আহা I wash my hands with soap মই সাবুনেৰে হাত ধুওঁ I wash my hair with shampoo মই মোৰ চুলি শ্যাম্পুৰে ধুওঁ I wear clean clothes মই সাফা কাপোৰ পিন্ধো I blow my nose with a handkerchief মই মোৰ নাক ৰুমালেৰে মুছো I like to be neat and tidy মই সাফা আৰু পৰিষ্কাৰ হৈ থাকিবলৈ ভাল পাওঁ এতিয়া চোৱা আমাক তলত আকৌ কৈছে work in pairs মানে জোৰ হৈ কাম কৰা take turn to say these words as fast as you can জোৰ হৈ লৈ এজনে আনজনক এই তলত দিয়া বাকচৰ শব্দকেইটা যিমান বেগেৰে পাৰা কৈ যোৱা বাকচত দিয়া শব্দকেইটা সবে মন দি শুনি লোৱাচোন প্ৰথমে neat নিতু clean clothes blue balloon dirt in the dustbin wash with water shine with soap যেহেতু তোমালোকক বেগেৰে ক'ব দিছে তোমালোকে এইদৰে ক'বা neat নিতু clean clothes blue balloon dirt in the dustbin wash with water shine with soap ঠিক আছে সবে ঘৰত এইদৰে বেগেৰে শব্দকেইটা ক'বলৈ চেষ্টা কৰিবা এতিয়া আহাচোন এক্টিভিটি নম্বৰ 12ত কি দিয়া আছে আমি চাওঁ লেটস ৰিচাইট ইয়াত আমাক তলত দিয়া পাঁচ শাৰীৰ কবিতাটো আবৃত্তি কৰিব দিছে প্ৰথমে তোমালোকে শুনি লোৱা মই আবৃত্তি কৰি যাম তাৰ পিছত আমি একেলগত আবৃত্তি কৰিম chubby cheeks dimple chin rosy lips teeth within curly hair very fair eyes are blue lovely too teacher's pet is that you ঠিক আছে এতিয়া আহাচোন আমি সবে একেলগত কবিতাটো আবৃত্তি কৰো chubby cheeks dimple chin rosy lips teeth within curly hair very fair eyes are blue lovely too teacher's pet is that you ভাল হৈছে এতিয়া আহাচোন আমি দ্বিতীয় শ্ৰেণীত পঢ়া ডিব্ৰুগড়ৰ ধ্ৰুবিকা কোঁৱৰে কিদৰে কবিতাটো আবৃত্তি কৰিছে শুনো 1, 2, 3 chubby cheeks dimple chin rosy lips teeth within curly hair very fair eyes are blue lovely too teacher's pet is that you yes এইদৰে তোমালোকেও আবৃত্তি কৰিব চেষ্টা কৰিবা আৰু কিবা শব্দ নোৱাৰিলে সুধিবা এতিয়া আহাচোন এক্টিভিটি 13ত কি দিয়া আছে চাওঁ Read what Nita's friend Neetu says. ইয়াত আমাক পঢ়িব কৈছে নিতাৰ বন্ধু নিতুৱে কি ক'লে আহাচোন আমি পঢ়ো A toothbrush is to clean your teeth. টুথব্ৰাছৰ সহায়ে আমি আমাৰ দাঁত পৰিষ্কাৰ কৰোঁ A hairbrush is to tidy your hair. হেয়াৰ ব্ৰাছ বা ফণিৰে আমি চুলিখিনি ভালকৈ থওঁ A paint brush is to paint.
আমি ৰং কৰা ব্ৰাছেৰে আমি ৰং কৰোঁ I use a toothbrush to brush my teeth clean. মই টুথব্ৰাছ ব্যৱহাৰ কৰোঁ যাৰ সহায়ে মই মোৰ দাঁতকেইটা চাফাকৈ থওঁ I use hairbrush to tidy my hair. মই চুলিৰ ব্ৰাছ বা ফণি ব্যৱহাৰ কৰি মোৰ চুলিকেইটা ভালকৈ থওঁ I use a paintbrush to paint a wall. মই ৰং দিয়া ব্ৰাছ ব্যৱহাৰ কৰোঁ ৱালত ৰং দিবলৈ এই বাক্যকেইটাত মন কৰিবা প্ৰথম তিনিটা বাক্যত বেলেগ বেলেগ ব্ৰাছৰ ব্যৱহাৰৰ কথা দিয়া আছে আৰু শেষৰ তিনিটা বাক্যত নিতুৱে কেনেকৈ সেই ব্ৰাছবোৰ ব্যৱহাৰ কৰে তাৰ বিষয়ে আমাক কৈছে ইয়াত 3 নম্বৰ বাক্য চোৱা এ পেইণ্ট ব্ৰাছ ইজ ইউজ টু পেইণ্ট মানে আমি ৰং কৰা ব্ৰাছেৰে ৰং কৰোঁ আৰু চোৱা 6 নম্বৰ বাক্যত আমাক কৈছে আই ইউজ এ পেইণ্ট ব্ৰাছ টু পেইণ্ট এ ৱাল মই পেইণ্ট ব্ৰাছ বা ৰং কৰা ব্ৰাছ ব্যৱহাৰ কৰোঁ ৱালত ৰং দিবলৈ এতিয়া এই ছবিটোলৈ মন কৰা ইয়াত দুজনে ৰং দি আছে চোৱা ৱালত আৰু কেনেকাৰ ব্ৰাছেৰে ৰং দিছে ৰং কৰা ব্ৰাছেৰে আৰু নিতুৱে সেইটোৱে কৈছে যে মই ৰং কৰা ব্ৰাছেৰে ৱালত ৰং কৰোঁ ঠিক আছে সবে বুজি পাইছেনে এতিয়া আহাচোন এক্টিভিটি 14ত কি দিয়া আছে আমি চাওঁ Look at the pictures and arrange the letters to form words you have learned. ইয়াত আমাক কৈছে যে তলত দিয়া ছবিকেইটা চোৱা আৰু তোমালোকৰ ছবিৰ কাষত ছবিবোৰৰ নাম দিয়া আছে কিন্তু অলপ খেলি মেলিকৈ দিয়া আছে সেইখিনি শুদ্ধকৈ সজাই ওচৰত দিয়া বাকচটোত লিখিব কৈছে প্ৰথম ছবিটো চোৱা এইটো আমাৰ ওঠৰ ছবি ওঠ মানে লিপছ LIPS লিপছ কিন্তু কাষত দিয়া শব্দটোলৈ মন কৰা তাত L আখৰটো নাই তাৰ মানে ইয়াত আমাৰ ওঠৰ কথা কোৱা নাই আৰু কি দেখিছা ছবিত দাঁতকেইটা আমি দেখিছোঁ নহয়নে দাঁত মানে টিথ TEETH টিথ এতিয়া শব্দটোলৈ মন কৰা ইয়াত টি আছে ই দুটা আছে টি আছে এইচ আছে তাৰ মানে এইটো টিথ হ'ব ছবিটোত আমাক দাঁত দেখাইছে আৰু শব্দটোও দাঁত মানে টিথৰ লগত মিলিছে তো আমি ইয়াত বাকচটো ওচৰত দিয়া বাকচটোত টিথ বুলি লিখিম TEETH টিথ 2 নং ছবিটো চোৱা এইটো কিহৰ ছবি ফণিৰ ছবি ফণি মানে ইংৰাজীত কম্ব COMB কম্ব এতিয়া আহাচোন মিলাই চাওঁ আখৰকেইটা আছেনে নাই ইয়াত চোৱা C আছে O আছে M আছে B আছে তাৰ মানে এইটো কম হ'ব তো আমি ওচৰত দিয়া বাকচটোত লিখিম COMB কম্ব 3 নম্বৰ ছবিটোত আমি চুলি দেখিছোঁ চুলি মানে ইংৰাজীত হেয়াৰ HAIR হেয়াৰ আহাচোন মিলাই চাওঁ শব্দকেইটা মিলিছেনে নাই চোৱা তাত H আছে A আছে I আছে আৰু আছে তো আমি কাষত দিয়া বাকচটোত লিখিম HAIR হেয়াৰ 4 নম্বৰ ছবিটোত আমাক জীভ দেখাইছে জীভ মানে ইংৰাজীত টাং TONGUE টাং আহাচোন শব্দ দুটা মিলাই চাওঁ চোৱা ইয়াত T আছে O আছে N আছে G আছে U আছে আৰু ইউ দিয়া আছে তাৰ মানে এইটো মিলিছে আমি ইয়াত ওচৰত দিয়া বাকচটোত লিখিম TONGUE টাং 5 নম্বৰ ছবিত আমাক ল'ৰা এজনৰ মুখনি দেখাইছে মুখনি মানে ইংৰাজীত ফেচ FACE ফেচ আহাচোন শব্দ দুটা মিলাই চাওঁ F দিয়া আছে A আছে C আছে আৰু ইউ দিয়া আছে তাৰ মানে এইটো মিলিছে আমি কাষত দিয়া বাকচটোত লিখিম FACE ফেচ একেবাৰে শেষৰ ছবিখনত আমি নাক দেখিছোঁ নাক মানে ইংৰাজীত নোজ NOSE নোজ
আহাচোন শব্দ দুটা মিলাই চাওঁ চোৱা ইয়াত এন আছে অ' আছে এছ আছে আৰু ইউ দিয়া আছে তাৰমানে দুটা মিলিছে আমি কাষত দিয়া বাকচটোত লিখিম এন অ' এছ ই নোজ ঠিক আছে সবে বুজি পাইছা এইদৰে তোমালোকক যদি বেলেগ শব্দও দিয়ে তোমালোকে সেই শব্দকেইটা শুদ্ধকৈ সজাই লিখিব পাৰিব লাগিব সেইকাৰণে সবে ঘৰত শব্দবোৰ ভালকৈ চাবা আৰু চাই চাই পঢ়ি যাবা এতিয়া আহাচোন আজিৰ অন্তিম এক্টিভিটি নম্বৰ 15ত কি দিয়া আছে চাওঁ ৰিড ইয়াত আমাক পঢ়িব কৈছে তলত চোৱা কেইটামান শব্দ দিয়া আছে যেকেইটা শেষত SH CH TH থ উচ্চাৰণ হয় ছবিটোলে মন কৰা ইয়াত SH আৰু CH ৰে শেষ হোৱা চাৰিটা শব্দ আমাক দিয়া আছে প্ৰথমে আমি SH ৰে শেষ হোৱা শব্দ চাৰিটা পঢ়ো আহা WASH wash BRUSH brush FISH fish DISH dish এতিয়া আহাচোন সবে একেলগত শব্দকেইটা আকৌ পঢ়ো WASH wash BRUSH brush FISH fish DISH dish হৈছে এতিয়া এইদৰে আহাচোন আমি CH আখৰে শেষ হোৱা শব্দ চাৰিটা পঢ়ো BRANCH branch LUNCH lunch WATCH watch CATCH catch ভাল হৈছে এইদৰে তোমালোকে ঘৰত পঢ়িব চেষ্টা কৰিবা এতিয়া চোৱা তলত দিয়া আছে নাও ফাইণ্ড আউট ৱৰ্ডছ that end in TH কোৱাচোন আমাৰ গণিত ভাষাটোক ইংৰাজীত কি বুলি কোৱা হয় স্যাৰ মেথছ বা মেথমেটিক্স বুলি কওঁ চোৱা ইয়াত আমি প্ৰথমত MATH মেথ বুলি লিখিম চোৱা TH শেষত আছে মানে থ উচ্চাৰণ হৈছে আৰু আমি জন্মদিনক কি বুলি কওঁ ইংৰাজীত বাৰ্থডে বুলি কওঁ স্যাৰ ঠিক আছে দুয়োৰে হৈছে এতিয়া কোৱাচোন আমি জন্মদিন কিয় পাতো সেইদিনা স্যাৰ আমাৰ জন্ম হৈছিল হৈছে আৰু সেই জন্ম হোৱাটোকে ইংৰাজীত বাৰ্থ বুলি কোৱা হয় BIRTH বাৰ্থ এতিয়া শব্দটো মন কৰা BIRTH ইয়াত শেষত TH আছে আৰু থ উচ্চাৰণ হৈছে তো আমি দুটা শব্দ পালোঁ এটা হ'ল মেথ আৰু এটা বাৰ্থ এতিয়া ছবিটোলে মন কৰা তাত আৰু এটা শব্দ দিয়া আছে HEALTH হেল্থ ইয়াত চোৱা TH শেষত আছে আৰু থ উচ্চাৰণ হৈছে আহাচোন সবে এতিয়া TH বা থ উচ্চাৰণৰে শেষ হোৱা শব্দকেইটা পঢ়ো BIRTH birth MATH math HEALTH health ঠিক আছে এইদৰে তোমালোকে ঘৰত পঢ়িব চেষ্টা কৰিবা আৰু আজি আলোচনা কৰা এক্টিভিটি গোটেইকেইটা নিজৰ বহীত লিখিবা আজিলৈ ইমানে ধন্যবাদ থেংক ইউ এভৰিবডি